মিয়াও মিয়া ২৬ নিৰ্বাচনী বৈতৰণি পাৰ কৰি দিয়া হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়াই এখন পোষ্টাৰ অসমৰ ৰাইজৰ মাজলৈ এৰি দিছে। হয়, চাওক এইখন পোষ্টাৰখন, মিয়াও মিয়া ২৬ নিৰ্বাচনী বৈতৰণি পাৰ কৰি দিয়া। ইয়াৰ পিছতে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে গোচৰ তৰিছে বিজেপি নেতাই। আৰু দেখিবলৈ পোৱা গৈছে যে এই পোষ্টাৰখন সমগ্ৰ অসমত ভাইৰেল হৈ পৰিছে। আৰু অসমত যি মিয়াৰ ৰাজনীতি চলি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত মিয়া সন্দৰ্ভত যি বক্তব্য দিছে, বিভাজন আনিব পৰা যি বক্তব্য দিছে, সেই বক্তব্যৰ পিছতে অখিল গগৈ ডাঙৰীয়াৰ যি কাৰ্টুন, যি বেনাৰ, এই বেনাৰক লৈ এতিয়া সমগ্ৰ অসমত চাঞ্চল্য সৃষ্টি কৰিছে। আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাব, মিয়াও মিয়া ২৬ বৈতৰণি পাৰ কৰি দিয়া এই বেনাৰখনক আপোনালোকে কি ধৰণে সমালোচনা কৰিব।